নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তুলা ৰাশিৰ বাৰ্ষিক ফলৰ বিষয়ে। অৰ্থাৎ বৰ্তমান এই বছৰটো তুলা ৰাশিৰ মানুহৰ কেনেদৰে পাৰ হ'ব, কি শুভ আছে, কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে শুভ হ'ব, সেই বিষয়ে আজি আমি আলোচনা কৰিম। বৰ্তমান 1946 শকাব্দ আৰু 1431 ভাস্কৰাব্দ চলি আছে। অৰ্থাৎ আমাৰ নতুন অসমীয়া বছৰ আৰম্ভ হৈছে। এই বছৰটোত তুলা ৰাশিৰ মানুহৰ আমি কেনেদৰে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ গঠন হৈছে সাধাৰণতে চিত্ৰা, স্বাতী আৰু বিশাখা নক্ষত্ৰ লগ লাগি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। এই ৰাশি হৈছে পুৰুষ ৰাশি আৰু বায়ু ৰাশি। এই ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ৰ আৰু দন্তীয়া ট আখৰ। এই ৰাশিত শনি গ্ৰহ তুংগ হয়। স্বভাৱ অৰ্থাৎ তুলা ৰাশিৰ মানুহৰ কেনেধৰণৰ স্বভাৱৰ হয়, অৰ্থাৎ তুলা ৰাশিৰ জাতক জাতিকা হ'ব সৌন্দৰ্য প্ৰিয়, ভ্ৰমণ প্ৰিয়, আনন্দ প্ৰিয়, আৰাম প্ৰিয় আৰু অতি উৎসাহী হয়। এই ৰাশিৰ মানুহে যিকোনো ক্ষেত্ৰত অতি উৎসাহ প্ৰদৰ্শন কৰে। নৃত্য, গীত, সংগীত, বাদ্যযন্ত্ৰ আদি তেওঁলোকৰ বিশেষ প্ৰতিভা থাকে। অৰ্থাৎ জন্মগতভাৱে তুলা ৰাশিৰ মানুহে সাহিত্য, সংগীত আদিৰ ক্ষেত্ৰত বিশেষ আগবাঢ়িবলৈ সক্ষম হয়। তেওঁলোকে বিভিন্ন বাদ্যযন্ত্ৰ বজাব পাৰে অতি সহজে। এই ৰাশিৰ মানুহ হৈছে স্বাধীনতা প্ৰিয়, অৰ্থাৎ আনৰ তলত থাকি ভাল নাপায় বা আনৰ কথা তেওঁলোকে শুনিব নিবিচাৰে। নিজৰ মতে চলিব পাৰিলে এই ৰাশিৰ মানুহ খুব সুখী হয়। এই ৰাশিৰ মানুহৰ সুন্দৰ কথা বতৰা হয়, সমাজত আগস্থান প্ৰাপ্ত হয়, লগতে যাদু বিদ্যাৰ প্ৰতি বিশেষ আকৰ্ষিত হোৱা দেখা যায়। এই ৰাশিৰ মানুহৰ বহুতো বন্ধু বান্ধৱ থাকে। এই ৰাশিৰ মানুহ হৈছে গন্ধদ্ৰব্য প্ৰিয় আৰু আধ্যাত্মিক উন্নতিকাৰক। এই ৰাশিৰ মানুহে বিভিন্ন ভাৱেৰে আধ্যাত্মিক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হয়। বিলাস প্ৰিয় আৰু নিষ্ঠাৱান হয়। এই ৰাশিৰ মানুহে বস্ত্ৰপ্ৰিয় হোৱাও দেখা যায়। বৰ্তমান বছৰটো অৰ্থাৎ এই বছৰটোত এই ৰাশিৰ মানুহৰ কেনেদৰে পাৰ হ'ব। আৰম্ভণিতে এই ৰাশিৰ মানুহৰ বিশেষ শুভ হ'ব। বিভিন্ন ক্ষেত্ৰৰ পৰা সহায় সহযোগিতা উন্নতি কৰিবলৈ সক্ষম হ'ব। কিন্তু তেওঁলোকে জেঠ মাহৰ পিছৰ পৰা কিছু অসুবিধাৰ সন্মুখীন হ'ব। কাৰণ গুৰু অস্তমস্ত হোৱাৰ বাবে খৰচৰ মাত্ৰা বাঢ়িব, ভ্ৰমণৰ যোগাযোগ হ'ব, লগতে তেওঁলোকে আৰ্থিক দিশত অকণমান চিন্তা কৰিব লাগিব। কিন্তু তেওঁলোকৰ শুভ গ্ৰহৰ প্ৰভাৱত বাধাসমূহ আঁতৰিবলৈ সক্ষম হ'ব। এই বছৰটোত এই ৰাশিৰ মানুহে সাধাৰণতে ঠিকাৰ ক্ষেত্ৰত বা কল কাৰখানা, পৰিবহণ বিভাগ, ডক্তৰ, ইঞ্জিনিয়াৰ আদি দিশত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে কৰ্মক্ষেত্ৰত চেষ্টা কৰি আছে তেওঁলোকে কৰ্মক্ষেত্ৰত বিশেষ ভাল হ'ব। বিজ্ঞান বিভাগত বা ৰসায়ন বিভাগত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে গৱেষণা কৰ্মৰ লগত জড়িত আছে তেওঁলোকৰ গৱেষণা সম্পূৰ্ণ সফল হ'ব। লগতে বিদ্যাৰ্থীৰ বাবে এই বছৰটো বিশেষ শুভ হ'ব। তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰটোত বিভিন্ন দিশৰ পৰা শুভ শান্তিৰ লাভৰ যোগ আছে। বিবাহ আদি ক্ষেত্ৰত কিছু বাধা থাকিব, কিন্তু তেওঁলোকে শুভ গ্ৰহৰ প্ৰভাৱত সকলো বাধা দূৰ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ যথেষ্ট বন্ধু বান্ধৱ থাকিব, কিন্তু বন্ধুৰ মাজতে শত্ৰু লুকাই থাকিব। গতিকে চাই চিতিহে বন্ধুত্বৰ ক্ষেত্ৰত আগবঢ়া উচিত। আৰু টকা পইচাৰ ক্ষেত্ৰত সাধাৰণতে লেনদেন কৰোঁতে বিশেষ সাৱধান অৱলম্বন কৰাটো উচিত। এই ৰাশিৰ মানুহৰ কিন্তু গোপন শত্ৰু থাকে, গতিকে আপোনালোকে কিছু ক্ষেত্ৰত চাই চিতি আগবাঢ়িব। কাপোৰ ব্যৱসায় বা বস্ত্ৰ ব্যৱসায়, চিমেণ্টৰ ব্যৱসায়, লোহাৰ ব্যৱসায় আদি ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰি আছে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব, কিন্তু নিজৰ বুদ্ধি আৰু বিবেকৰ জৰিয়তে সকলো বাধা দূৰ কৰিবলৈ সক্ষম হ'ব। বেংক বিভাগ বা ডাক বিভাগত তেওঁলোকৰ কৰ্মক্ষেত্ৰত বিশেষ সফলতা দেখুৱায়। এই স্বাস্থ্য অৰ্থাৎ এই ৰাশিৰ মানুহৰ এই বছৰটো স্বাস্থ্য শুভাশুভ মিশ্ৰিত ফলেৰে আগবাঢ়িব। সাধাৰণতে এই ৰাশিৰ মানুহে চকু, কাণ, নাক আদি বা ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব। দন্তপীড়া বা শিৰপীড়া, লগতে স্নায়ৱিক দুৰ্বলতা আৰু শ্বাস প্ৰশ্বাসত কিছু কষ্ট পাব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। আপোনালোকে ব্যায়াম প্ৰাণায়াম আদি কৰাটো বিশেষ শুভ হ'ব। প্ৰতিকাৰ এই ৰাশিৰ মানুহে এই বছৰটোত বিশেষভাৱে শিৱ মন্দিৰত যদি পূজা অৰ্চনা কৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। প্ৰতি সোমবাৰে শিৱ মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান শিৱ প্ৰাৰ্থনা কৰিব, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব, নাইবা প্ৰতিদিনে নিজ ঘৰতে ভগৱান শিৱৰ নামত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। যদি ঘৰত বেলগছ আছে তেতিয়াহ'লে বেলগছ নাইবা তুলসী গছত সদায় পানী ঢালিব।
সূৰ্য প্ৰণাম সদায় কৰিব। লগতে সম্ভৱ হ'লে মা কামাখ্যা মন্দিৰত ভুৱনেশ্বৰী মন্দিৰ আছে, সেই মন্দিৰত মাজে সময়ে গৈ দৰ্শন কৰি মাৰ ওচৰত ধূপ চাকি ফল প্ৰসাদ অৰ্পণ কৰিলে আপোনালোকৰ বছৰটো খুব ভালদৰে পাৰ হ'ব। এই ৰাশিৰ মানুহৰ শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ ৰং, শুভ ধাৰণীয় ধাতু হ'ব ৰূপা আৰু ধাৰণীয় ৰত্ন হ'ব জিৰগন। কিন্তু ৰত্ন ধাৰণৰ ক্ষেত্ৰত কুণ্ডলী চাইহে বিচাৰ কৰাটো উচিত। শুভ সংখ্যা হ'ব 6। এই ৰাশিৰ মানুহৰ এই বছৰটো বিদ্যা আদি ক্ষেত্ৰত বিশেষ সফলতা লাভ হ'ব, অৰ্থাৎ সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ হ'ব। চৰকাৰী চাকৰি ক্ষেত্ৰত চেষ্টা কৰিলে শুভ হ'ব, ব্যৱসায় বাণিজ্যত বিশেষ সফলতা দেখুৱায়। কিন্তু গুৰুৰ অস্তমস্তভাৱে কিছু বাধা থাকিব, গতিকে বৃহস্পতিবাৰে যদি আপোনালোকে গা ধোৱা পানীত হালধিৰ ৰস মিহলাই গা ধুৱে তেতিয়াহ'লে বিশেষ শুভ, নাইবা বৃহস্পতিবাৰে গাই গৰুক বুট, কল, ফল বা কেঁচা পাচলি খোৱালে বিশেষ শুভ হ'ব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।